এটা ভাইৰেল ভিডিঅ'ক লৈ নিশা উপস্থিত অৰ্ধ শতাধিক লোক। চাপৰৰ সত্যপুৰত অনুষ্ঠিত হোৱা চৰক পূজাক লৈ এগৰাকী যুৱকে অশ্লীল মন্তব্যৰে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰে। খোদারে কালাবাটা দেহ পাগলা হয়েছে, পাগলা হয়ে দেহ দাওনিয়া লাফালাফ হইবা যাইছে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ চাপৰ অঞ্চলত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উল্লেখ্য যে হৈ যোৱা চৰক পূজাৰ কিছু দৃশ্যৰে অশ্লীল ভাষাৰে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে এগৰাকী যুৱকে। চৰক পূজা সমিতিয়ে ভিডিঅ' ভাইৰেল সম্পৰ্কে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰোৱাত ততাতৈয়াকৈ অভিযান আৰম্ভ কৰে। অভিযান চলাই এঘণ্টাৰ ভিতৰতে ভিডিঅ' ভাইৰেল কৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষী। যুৱকজন বঙাইগাঁও জিলাৰ খেলুৱাপাৰা গাঁৱৰ আখিৰুজ জামাল বুলি জনা পোৱা গৈছে। যুৱকজনক ততাতৈয়াকৈ আটক কৰাৰ বাবে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমণি চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায় স্থানীয় ৰাইজে। গোটেই চাপৰ অঞ্চলৰে সত্যপুৰ গাঁৱত আমাৰ বহুদিনৰ পৰাই এইটো পূৰ্বৰ পৰাই আমাৰ চলি আছে চৰক পূজা। আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই। আজি হঠাৎকৈ আমি ফেচবুকত এটা পোষ্ট পালোঁ যে উচতনিমূলক বা ধৰ্মীয় বিভ্ৰান্তি কৰাৰ কাৰণে এটা পোষ্ট দিছে। গতিকে আমি থানাত এইটো ইনফৰ্মেশ্যন দিছোঁ, ইজাহাৰ এখন দিছোঁ। থানাৰ অচি ছাৰে আৰু পুলিচ প্ৰশাসনে গৈ তাক এৰেষ্ট কৰিছে। গতিকে চাপৰ থানাৰ আমাৰ বিশ্বাস আছে আৰু এইটো ভাল এটা শাস্তি পাব লাগে, যাতে ভৱিষ্যতে এনেকুৱা কাম কোনো ধৰ্মীয় বিষয় লৈ কৰিব নালাগে। এইটো বেয়া কথা হৈছে। এইটো আমাৰ যিহেতু আমি চাপৰ অঞ্চলত বহুদিনৰ পৰাই মোৰ এই 52 বছৰ বয়সত আমি হিন্দু মুছলিম একেলগে মিলি আছোঁ। গতিকে ইয়াৰ যিটো মানে কি আছিল নাজানো, ইয়াৰ আঁৰত কোন আছে। গতিকে এইটো প্ৰশাসনে উচিত তদন্ত কৰি তাক শাস্তি দিব বুলি আমি আশা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।